নমস্কাৰ, মই অপূৰ্ব আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ' প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে। যদি আপুনি শিক্ষাৰ্থী হয়, আপুনি পৰীক্ষা দিবলৈ গৈ আছে বা আৰম্ভ কৰিব বা পৰীক্ষা দিব, তো তেনেহ'লে আপোনাৰ কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ। প্ৰথম কথা, পৰীক্ষা পাছ কৰিবলৈ হ'লে পঢ়িবই লাগিব, হাৰ্ড ৱৰ্ক লাগিবই। আপুনি ভাল নম্বৰ পাবলৈ হ'লেও আপোনাৰ হাৰ্ড ৱৰ্ক লাগিবই, কিন্তু তাৰ মাজতো বহু ক্ষেত্ৰত হাৰ্ড ৱৰ্ক আপুনি কৰিছে, আপোনাৰ লাকে ফেভাৰ কৰা নাই, বা আপোনাৰ ক্ষেত্ৰত ক'ৰবাত গ্ৰহগতিৰ অশুভ হৈ আছে। এই যে অশুভ কথাখিনি বা সমস্যাখিনি ক'ৰবাত বাধাখিনি, সেই বাধাখিনি দূৰ কৰিবলৈ হ'লে আপোনাৰ জ্যোতিষীয় উপায়ৰ প্ৰয়োজন আছে। বহুত মানুহে বহুত কষ্ট কৰি আছে। এতিয়া যে APSC পৰীক্ষা দিলে, এতিয়া কোনোবাই যে CTET দিছে দিব, বা PGT টেষ্ট দিব, বা গ্ৰেজুৱেট টেষ্ট দিব, এইটো পৰীক্ষাবিলাক দি আছে। কিছুমানেতো ঘণ্টা ঘণ্টা পঢ়ি আছে, বহুত কষ্ট কৰিছে। শেষত তেওঁলোক নিৰাশ হয় যে মোৰ কপালত আৰু নহ'ব বা মই নোৱাৰিম। কিয় নিৰাশ হয়? কাৰণ তেওঁলোকে হাৰ্ড ৱৰ্ক কৰিছে, কষ্ট কৰিছে, তেওঁলোকৰ লাকে ফেভাৰ কৰা নাই। তেওঁলোকৰ ক'ৰবাত গ্ৰহগতি সমস্যা হৈ আছে। ধৰি লওক কোনোবা পৰীক্ষা দিবলৈ গৈ আছে, পৰীক্ষা দিয়াৰ সময়ত আগমুহূৰ্তলৈকে তেওঁলোকৰ কাৰণে বহুত পজিটিভ, সকলো কথাই পাৰে, কিন্তু পৰীক্ষাৰ সময়ত চব পাহৰি গৈছে। অৰ্থাৎ পৰীক্ষাৰ সময়ত সকলো পাহৰি গৈছে বা মনত পৰা নাই, বা কৰি থকা অংকটো বা কৰি যোৱা উত্তৰটো ক'ৰবাত নহয় ক'ৰবাত ভুল ওলাইছে। ইয়াৰ কাৰণটো কি? প্ৰথম কথা গ্ৰহ, আৰু এই ক্ষেত্ৰত সূৰ্য হ'ল চাকৰিৰ দাতা, গতিকে সূৰ্যৰ চাকৰিৰ ফালৰ পৰা সূৰ্যই সহায় কৰিব লাগিব নম্বৰ। দ্বিতীয়তে আপোনাৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ মেইন গ্ৰহ হ'ল বুধ গ্ৰহ। যদি আপুনি শিক্ষাৰ্থী হয় বা পৰীক্ষা দিবলৈ প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে আপুনি গণেশ মন্দিৰ যাওক। গণেশ মন্দিৰত 11টা 21টা আপুনি দুবৰি বন দিবলৈ আৰম্ভ কৰক। আপুনি 11টা দিয়ে 11টা দিব, 21টা দিলে 21টা দিব, কণ্টিনিউ 3টা বুধবাৰ দিব। তেতিয়া পায়। এতিয়া আপোনালোকৰ যাৰ যাৰ পৰীক্ষা হ'বলৈ গৈ আছে, তেওঁলোকৰ পৰীক্ষাৰ আগত যদি এটা দিনো পৰিছে বুধবাৰ, তো ডেফিনেটলি দিবলৈ যত্ন কৰক, আপোনাৰ কাৰণে লাভ হ'ব। দ্বিতীয়তে আপুনি পৰীক্ষা হললৈ দুটা বস্তু সাধাৰণতে লৈ যাব। এটা হ'ল য়েল্ল' কালাৰ ৰুমাল বা কলম, আৰু আনটো হ'ল গ্ৰীণ কালাৰ ৰুমাল বা কলম। দুখনটো ৰুমাল নিব নোৱাৰিব, তো দুটা কলমটো দিব পাৰিব, এটা গ্ৰীণ কভাৰ, এটা য়েল্ল'। গ্ৰীণ হ'ল বুধৰ আৰু য়েল্ল' হ'ল বৃহস্পতি, আৰু গুৰুৰ কৃপা লাগিবই। গুৰু যাৰ কৃপা নাথাকে তেওঁলোকৰ ক্ষেত্ৰত সমস্যা আহে। সেয়েহে আপুনি য়েল্ল' কালাৰৰ পেন এটা লৈ যাব, আপোনাৰ আত্মবিশ্বাস বাঢ়িব। গ্ৰীণ কালাৰ এটা পেন লৈ যাব, আপোনাৰ বুদ্ধি বাঢ়িব। যিকোনো বস্তু বা যিকোনো বিষয় সহজে বুজিব পৰা হয় বুধ গ্ৰহৰ জৰিয়তে। গতিকে এই দুটা কলম লৈ যাব। আৰু আপুনি সৰস্বতী মন্ত্ৰ কেতিয়াবা গায়নে? গাবচোন। ওম এম সৰস্বতী নমঃ, ওম এম সৰস্বতী নমঃ গাব, আপোনাৰ কাৰণে বহুত পজিটিভ দিব। যদি আপুনি খুব বেছি কষ্ট কৰিছে বা পৰা নাই, বা আপোনাৰ ৰিজাল্ট সদায় বেয়াই হয়, তেনেহ'লে আপুনি এটা চুইচ ৱৰ্ড গাবলৈ যত্ন কৰিব। এই চুইচ ৱৰ্ডটো হ'ল আপোনাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ, আৰু 54 টাইমছ 54 বাৰকৈ একেবাৰে গাব, দিনটোত মিনিমাম 2 বাৰ গাব। যিকোনো মন্ত্ৰ আমি 108 বাৰ গাওঁ, কাৰণ 108 বাৰ গালে শুদ্ধ হয় 108 টাইমছ, আৰু 54কে যদি গায় আপুনি 2 বাৰ গাবলৈ যত্ন কৰিব। আৰু মই চুইচ ৱৰ্ডটো আপোনালোকৰ সন্মুখত লিখি দিছোঁ, যিমান পাৰে সিমান চামথিং কৰিব, প্ৰত্যেক দিনৰ পৰীক্ষা আগমুহূৰ্তলৈকে চামথিং কৰিব। একেবাৰে সহজ চুইচ ৱৰ্ড আপোনালোকৰ সন্মুখত মই লিখি দিছোঁ, গাবলৈ যত্ন কৰিব। ডেফিনেটলি আপোনালোকৰ কাৰণে ভাল হ'ব, আৰু মই ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যে আপোনালোকৰ পৰীক্ষাসমূহ ভাল হওক, আৰু যিমান কষ্ট কৰিছে তাৰ সম্পূৰ্ণ ৰিজাল্ট হওক, সেই আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ, সকলোকে স্বাগতম জনাইছোঁ, আৰু যিসকলে পৰীক্ষা ধন্যবাদ জনাইছোঁ, আৰু যিসকলে পৰীক্ষা দিবলৈ গৈছে যাব, তেওঁলোকক অভিনন্দন জনাইছোঁ। তেওঁলোকৰ জীৱনটো সুন্দৰ আৰু ভৱিষ্যত উজ্জ্বল হওক, এয়া কামনা কৰিছোঁ। ভালে থাকক সকলো, ধন্যবাদ।